হয় নিশ্চয়কৈ ক'ব লাগিব জুবিন গাৰ্গ বিহীন প্ৰায় 7টা মাহ বিহীন 7টা মাহ অসমৰ ৰাইজে বিশেষকে কেনেদৰে আছে জুবিন গাৰ্গ নোপোৱাকৈ। আচলতে ক'ব লাগিব যে জুবিন গাৰ্গৰ সৈতে কটোৱা যিসকল ব্যক্তি জুবিন গাৰ্গক নিশ্চয় ওচৰৰ পৰা পাইছে সেইসকল ব্যক্তি হয়তো নিশ্চয়কৈ ভালকৈ জুবিন গাৰ্গক বুজি পাইছিল বিশেষকে। আৰু আজি আমাৰ মাজত আছে এনে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ কোনো চিনাকিৰ প্ৰয়োজন নাই। মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ বৃহত্তৰ পানেৰী অঞ্চল একেলগে মায়াবিনী গীত পৰিৱেশন কৰিছে। আৰু এই মায়াবিনী গীতত মুখ্য অতিথি ৰূপে আজি উপস্থিত আছিলে পবিত্ৰ ৰাভা, যিগৰাকী ব্যক্তিগত পৰিচয় নাই। পবিত্ৰ ৰাভা এই মুহূৰ্তত আমাৰ সৈতে আছে, মই তেখেতৰ পৰা পোনপটীয়াকৈ কিছু কথা জানিম। পবিত্ৰ আজি মায়াবিনীৰ শীৰ্ষক অনুষ্ঠানত আজি আপুনি উপস্থিত আছিলে বিশেষকে জুবিন গাৰ্গৰ গীত অকল গীতে হৈ থকা অসমৰ সম্পদ হৈ পৰিছে মায়াবিনী। মই আপোনাৰ পৰা বিশেষকে অলপ কিছু কথা জানিম। বিশেষকৈ পানেৰী অঞ্চল, এই পানেৰী অঞ্চলত এটা সময়ত জুবিন গাৰ্গে বাদুলি চাবলৈ আহিছিলে। ৰাতিপুৱা সম্ভৱতঃ 4টা বজাতে 5টা বজাত তেখেতে বাতৰি চাবলৈ ইয়ালৈ আহিছিলে। আৰু পানেৰী অঞ্চলত বিশেষকৈ পানেৰী অঞ্চলৰ পৰা য'তেই নাযাওক কিয় বিশেষকৈ চিনেমা শ্বুটিঙৰ কাৰণে আপুনি তেখেতৰ সৈতে জড়িত হৈ আছিলে, কি ক'ব? বাদুলি চাব অহা কথাটো আছিলে আমি তেতিয়া মিছন চাইনাখন কৰি আছিলো। মিছন চাইনাখনত এটা আমাৰ টপ ভিউ লগা আছিলে য'ত অসংখ্য বাদুলি উৰে এনেকে। তো তেনেকুৱা বাদুলিটো আমাৰ এইখিনি অঞ্চলত ক'তোৱে নাপায়। টংলা থানাত যিজোপা গছ আছে, পানেৰী থানাত। চ' তাতে মই ক'লো যে এনেকে বহুত বাদুলি আছে, তো তেনেকেই চাব আহিছিলো। আৰু এনেও তেখেতে যিহেতু প্ৰকৃতিৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, বন্যপ্ৰাণীৰ প্ৰতি অশেষ মৰম তেখেতৰ আছিলে। চ' সেইটো লৈ পেলাইও আহিছিলে আৰু শ্বুটিং পাৰপাছতে আমি আহি পেলাই চাইছিলো। কিন্তু তেখেতে নকৰিলে শ্বুটিং ইয়াত, যে ইহঁতক আমনি নিদিও বুলি পেলাই সেইটো VFX কৰা হ'ল পিছত। আচলতে যি বাদুলি আমনি পাব, যাতে আমনি নাপায় সেইবাবে শ্বুটিং কৰা নহল। কিন্তু তেওঁ চাইছিলে, চাই কি কৰিছিলে, অনুভৱখিনি কি কেনেদৰে ব্যক্ত কৰিছিল আপোনাৰ? নহয়, চাইছিলে, খুব ভাল পাইছে আৰু চাই উঠি কৈছে যে ইহঁতক যদি এনেকে উজাৰি দিওঁ ইয়াত, আকৌ সিহঁতে ৰিঅৰ্গেনাইজ হ'বৰ কাৰণে টাইম লাগিব, বা দিনৰ ভাগত যিহেতু সিহঁতে শুই থাকে, আমি যিটো দিনত শ্বুট কৰিম, তো তেনেকে বিভিন্ন ধৰণৰ কথা লৈ পেলাই তেখেতে শ্বটটো ইয়াত নকৰিলে। পিছত এইটো বহুত টকা খৰচ কৰি পেলাই VFX কৰি পেলাই কৰা হৈছে। যদি কিন্তু ৰিয়েল শ্বুট হ'লে হয়তো বহুত টকা বাচি গ'লে শ্বুটিঙৰ VFX খৰচখিনি। সেইটো পাইছিলে, সেইটো লৈ ইমান ভাবি নাথাকে ন। নিশ্চয়কৈ পবিত্ৰ দাৰ পৰা এটা নতুন কথা গম পালো যে যি বাদুলি চাবলৈ আহিছিল আৰু চাবলৈ শ্বুটিং মিছন চাইনা শ্বুটিং কৰিবলৈ আহিছিলে, বিশেষকে বাদুলিৰ শ্বট লাগে আৰু পবিত্ৰ দাই সেই বাদুলিৰ শ্বটৰ কাৰণে বিশেষকে পানী অঞ্চললৈ আনিছিলে। আৰু জুবিন গাৰ্গে সেই বাদুলিক যাতে আমনি নাপায়, আমনি নোপোৱাৰ বাবে সেই শ্বট নললে, VFXত এই দেখুওৱা হ'ল সেয়া। যিহেতু তেওঁ যি শেষৰখন চিনেমা আছিলে ৰৈৰ বিনালে, তাৰে বাবে পানেৰী অঞ্চলত বিশেষকে এটা গৃহ এটা মই ঠিক কৰিছিল বিশেষকে শ্বুটিঙৰ কাৰণে। প্ৰথম প্লানিংটোৱে তাৰ আছিলে যে মই এইখন চিনেমা পবিত্ৰ তহঁতৰ এৰিয়াত গৈ পেলাই কৰিম, আৰু সেইটো হিচাপে যোনে ডাইৰেকশ্যন কৰিছিলে ৰাজেশ, সিহঁতক লৈ পেলাই তেখেত আহিছিলে ইয়াত, গোটেই লোকেশ্যন চালে, তেখেতে ভালো পাইছিলে। আমাৰ গোটেই অঞ্চলটোত, আমাৰ ডিমাকুছিৰ পৰা ইফালে ওদালগুৰি পানেৰী বিশেষকে অঞ্চলটোত আমি ঘৰ চৰ চালো গোটেই। চ' তাৰ পিছৰ পৰ্যায়ত কি হ'ল নাজানো, আৰু লোকেশ্যনটো চিফ্ট হ'ল, কিন্তু জুবিনৰ ইয়াতে কৰাৰ বহুত ইচ্ছা আছিলে। যিটো আপুনি বহু সময় তেখেতৰ সৈতে কটাইছে, ওচৰৰ পৰা তেখেতে পাইছে, বিশেষকে শিশুসুলভ মন জুবিনৰ আছে, সকলোৱে গম পায়। এনেকুৱা কিছু স্মৃতি আছে ন আপোনাৰ সৈতে, ক'তো হাঁহি ধেমালি আৱেগ কান্দোন? স্পেচিয়েলটো নহয়, মানে জুবিন যিখিনি সময়ত তেখেতৰ লগত আমি একেলগে থাকো, প্ৰত্যেকটা মুহূৰ্তই আমাৰ স্পেচিয়েল। প্ৰত্যেকটা মুহূৰ্তই কিবা নহয় কিবা বহুত হৈয়ে থাকে, আৰু খুব ধেমেলীয়া আৰু খুব শিশুসুলভ এটা মন লৈ পেলাই তেখেতে থাকে। গতিকে জুবিন ইটছেল্ফ, সেই মানুহজনক যেতিয়া পাওঁ তেতিয়াই গোটেই বস্তুটো স্পেচিয়েল হৈ পৰে একচুৱেলি। যিটো জুবিন গাৰ্গে বলিউডতো বহু গান গাইছে, আৰু তেখেতে এটা কথা কৈছিল যে বলিউডৰ বিশেষ গীত গোৱাৰ ক্ষেত্ৰতো তেখেতে কৈছিলে মই বলিউডত নিজে নাযাওঁ বুলি কৈছিলে। অসমত থাকি অসমীয়া গীতকে আগুৱাই লৈ যাম বুলি কৈছিল। আপোন লাহে লাহে কৈ আপুনি বিশ্ব পৰ্যায়লৈ লৈ গৈ আছে, বহু কষ্ট কৰিবলগীয়া হৈছে আৰু কষ্ট কৰিব লাগিব আপুনি বিশেষকে। সেইটোতো লাইফ টাইম প্ৰজেক্ট এটা। প্ৰকৃতিৰ উশাহ নিশাহ অক্সিজেন যেতিয়ালৈকে লৈ থাকিম তেতিয়ালৈকে কাম কৰি যাব লাগিব, কাম কৰি গৈ আছো। আৰু সেইটো অকল নাটক বুলি নহয়, আমি থিয়েটাৰ মানে গোটেই জীৱনশৈলী বুলি কওঁতে আমি গোটেইখিনি কাম শিকিব লাগিব। গতিকে উঠি অহা প্ৰজন্মক যাতে আমি যিখিনি পাৰো, আমি যিখিনি দেখি আহিছো, সেইখিনি যাতে আমি উঠি অহা প্ৰজন্মক যাতে অকমানকে হ'লেও বিলাই দিব পাৰো, তাৰে এটা প্ৰয়াস দাপোন দাৰ ভিতৰত। দাপোন মাই ৰিফ্লেকশ্যন, মানে মোৰ নিজৰ ৰিফ্লেকশ্যনটো যাতে তাত হয়। মইনো কোন, মই কি, মই কেনেকে থাকিব লাগে, মই কি কৰিব লাগে, সেইখিনি যাতে আমি শিকিব পাৰো, সেইটোৱে উদ্দেশ্য দাপোন। শেষত সুধিছো, টংলাত
বিহু প্ৰগ্ৰাম কৰিব আহিছিলে, জুবিন গাৰ্গে ওদালগুৰিত প্ৰগ্ৰাম কৰিব আহিছিলে, এইবেলি জুবিন গাৰ্গ নাই কোনো এটা অনুষ্ঠানত বিশেষকে। জুবিন গাৰ্গক লৈ বিশেষকে ওদালগুৰি জিলাই হওক বা টংলা চহৰত কিবা আপোনাৰ সপোন আছে নেকি বিশেষকে কৰাৰ, ব্যক্তিকৰণ কৰাৰ? সেইটোতো আছে। আমি অলৰেডি টংলাৰ দাপোনত তেখেতৰ স্মৃতি সৌধটো খুব ধুনীয়াকে বনাইছো। আমি গোটেই টংলা বুলি নহয় আৰু ওদালগুৰিৰ গোটেই মানুহে মিলি পেলাই এই বস্তুটো কৰিছো টংলাৰ দাপোনত। আৰু বাকী কৰামূৰত এটা সেইটো একচুৱেলি ক'ব পৰা কথা নহয়, সুধিলে সেইকাৰণে কৈছো। মই কৰামূৰত প্ৰায় মোৰ সেইটো বহুত পুৰণা প্ৰজেক্ট একচুৱেলি। তাত যিহেতু এলিফেণ্ট কৰিডৰ এটা তাত আছে, হাতী তাত থাকে, তো চাহ বাগান বনাই গোটেই মাটিবিলাক অকুপাই কৰি গৈ আছে। চ' তাত প্ৰায় 100 বিঘা মাটি আমি ৰাখি থোৱা আছে তাত। জুবিনো গৈছিলে তাত গছ ৰুবৰ কাৰণে এটা সময়ত। তো তাত আমাৰ যে থিয়েটাৰ এণ্ড ফিল্ম ভিলেজ প্লাছ তাত এটা গোটেই বিশ্বৰ মানুহবিলাকৰ গোটেই ৱৰ্ল্ড অফ ষ্টেচু বুলি পেলাই তাত আমি বনোৱাৰ কথা আছিলে না আছে। কিন্তু এতিয়া যিহেতু জুবিন নাই, সেইটো জুবিন মেমৰিয়েল হ'ব এতিয়া। সেইটোৰ ওপৰত আমি কাম কৰি আছো। মাজতে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকো লগ কৰি আহিছো। আমি গোটেই মাটিখিনি প্ৰায় 200 বিঘা মাটিৰ আমি খাজনা দি আছো তাত অলৰেডি। গতিকে 200 বিঘা মাটিটো নহ'লেও কমচে কম 100 বিঘা মাটিত আমি সেই প্ৰজেক্টটো কৰিম। সেইটো হৈছে মৈদেৰ মানচেনী বহুম বুলি পেলাই, মানে হাতী মানুহৰ পৃথিৱী। তো তাত গোটেই ষ্টেচু বিলাক থাকিব, হাতীবিলাকো যাতে তাত ঘূৰি ফুৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা প্লানিং কৰা হৈছে। অলৰেডি মই এটা AI মডেল এটা কৰিছো। চ' এইটোৰ ওপৰত কাম হৈ আছে। ধন্যবাদ পবিত্ৰদা। আৰু এয়া আছিলে পবিত্ৰ ৰাভা, যিগৰাকী ব্যক্তি জুবিন গাৰ্গৰ নিচেই ওচৰৰ পৰা পাইছিলে, জুবিন গাৰ্গৰ সৈতে কাম কৰিছিল। বিশেষকে বৃহত্তৰ এই পানেৰী অঞ্চলত তেওঁ যি কৈছিলে যে পানেৰী অঞ্চল বিশেষকে বাদুলি চাবলৈ জুবিন গাৰ্গক অনা হৈছিল, আৰু বাদুলি মিছন চাইনাৰ দৰে যিখন চিনেমা চুপাৰ ডুপাৰ হৈছিলে, চিনেমাখনৰ শ্বুটিঙৰ বাবে অনা হৈছিলে। কিন্তু জুবিন গাৰ্গ ইমানে প্ৰকৃতি প্ৰেমী, আমি সকলোৱে জানো, সকলোৱে জ্ঞাত যে বাদুলি বিলাকে যাতে অশান্তি নাপায়, বাদুলিয়ে যাতে ড্ৰোনৰ শব্দ শুনি মাত শুনি উৰি নাযায়, তাৰ বাবে কোনো এটা অসুবিধা নকৰাকৈ বাদুলি শ্বট নললে। আৰু সেয়া মিছন চাইনাৰ দৰে এখন চিনেমাত VFX দিয়া হ'ল, য'ত বহুত টকা খৰচ কৰিবলগীয়া হৈছিলে। ইমানেই প্ৰকৃতি প্ৰেমী আছিলে। আৰু আজি যি মায়াবিনী শেষৰ অনুষ্ঠানটো হ'ল, এই মায়াবিনী শেষৰ অনুষ্ঠানটো আজি বগলী এটা উৰি আহি পৰিলে। নিশ্চয় ক'ব লাগিব যে জুবিন গাৰ্গৰ ন্যায় অতি সোনকালে চৰকাৰে প্ৰদান কৰক, তাৰে কামনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।